উপনীত হয় আৰু এক প্ৰকাৰে আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ বা আমি যি ধৰণে আলাপ আলোচনা কৰিলোঁ চৰকাৰখনে এক প্ৰকাৰ আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিলে এনেকুৱা এটা বাৰ্তাও আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। অৱশ্যে মন্ত্ৰীসমূহৰ দপ্তৰ এতিয়াও আমি ঘোষণা কৰা নাই, খুব সোনকালে আমি দপ্তৰো ঘোষণা কৰিম আৰু ৰাতিপুৱা মই সংবাদ মাধ্যমত কোৱাৰ দৰে বিধানসভাৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত মন্ত্ৰীসভাখনৰ পূৰ্ণাংগ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হ'ব। অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে আৰু মই ভাবোঁ যে আজি বা অহাকালি ৰাজ্যপাল মহোদয়ৰ পৰাও অধিসূচনা ওলাব আৰু আটাইতকৈ জ্যেষ্ঠ সদস্য হিচাপে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই বিধানসভাৰ অধিৱেশনৰ প্ৰ'টেম স্পীকাৰৰ দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপোনালোক অৱগত যে আমাৰ NDAৰ ফালৰ পৰা আমি আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমি অধ্যক্ষৰ আসনখনৰ বাবে আমাৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াম। আজি বিধানসভাৰ তাৰিখৰ লগতে আমাৰ কেবিনেটত আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, তাক মই এটা এটাকৈ আপোনালোকক ক'ব খুজিছোঁ। আজিৰ কেবিনেটে ভাৰতীয় জনতা পাৰ্টীৰ ইলেকশ্যন মেনিফেষ্টোখনত অহা 5 বছৰৰ চৰকাৰ পৰিচালনাৰ গাইডিং প্ৰিন্সিপল হিচাপে ইয়াক এডপ্ট কৰে। অৰ্থাৎ বিজেপিৰ মেনিফেষ্টোখনেই এতিয়াৰ পৰা দলীয় মেনিফেষ্টো নহয়, এইখন চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে ইয়াক আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। অৰ্থাৎ আজিৰে পৰা বিজেপিৰ মেনিফেষ্টোখন বৰ্তমানৰ অসম চৰকাৰৰ পলিচি ফৰ্মুলেশ্যনৰ আধাৰ হিচাপে তাক গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ
ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া UCC মতে পূজা হ'ব নেকি, UCC মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, UCCয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক UCCত নাহে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক UCCৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব। ই UCCৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি UCCৰ ভিতৰত নপৰে। তৃতীয়তে, আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ
এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত ৩২ কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ।